সংযোজিত। আজিৰ সভাত সৰ্বসন্মতিক্ৰমে গৃহীত প্ৰস্তাৱ মৰ্মে উজনি অসমত যোৱা কেইদিনমান জুৰি ভাড়াঘৰত মিয়া বাসিন্দা বিচৰাৰ নামত একাংশ সংগঠন নেতাই নাগৰিকৰ ঘৰে ঘৰে চলোৱা অভিযানৰ বিৰোধিতা কৰে। সভাই শংকৰদেৱ আজান পীৰ লাচিত বাঘ হাজৰিকা মণিৰাম পিয়লি বাহাদুৰ ফৰমুদৰ অসমত একাংশ এঠাইত শৃংখল চলি আৰু থাকক নেকি এঠাইত পুৰুষীয়া সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰাৰ যিকোনো চক্ৰান্ত গণ আন্দোলনৰ পথেৰে তথা আইনী উপায়েৰে উঠুৱাই দিবলৈ আহ্বান জনায়। এইটো দ্বিতীয়তে হ'ল আজিৰ সভাই গভীৰ উদ্বেগেৰে লক্ষ্য কৰে যে শৃংখলচলীয়া কাটি দিলোঁ সুবিধাবাদী চৰকাৰী দালাল বিভাজনকামী অপশক্তিবোৰক অসমৰ মুখ্যমন্ত্ৰীয়ে পৃষ্ঠপোষকতা কৰি অহা বুলি ৰাজহুৱাভাৱে স্বীকাৰ কৰিছে। ইয়াতকৈ দুৰ্ভাগ্যজনক কাম একোৱেই হ'ব নোৱাৰে। সভাই মুখ্যমন্ত্ৰীক এনে অপশক্তিৰ পৃষ্ঠপোষকতাৰ পৰা বিৰত থাকিবলৈ মুকলি আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়া হাতত বন্দুক তুলি দিয়াৰ যি ব্যৱস্থা লৈছে সভাই তাক সাম্প্ৰদায়িক সংঘৰ্ষ উচ্চতাই দিয়াৰ নিকৃষ্ট ষড়যন্ত্ৰ বুলি তীব্ৰ নিন্দা কৰে। তৃতীয়তে আজিৰ সভাই জনোৱাটো কোমল হৈছে ভাষাটো মুকলি সকিয়নি দিয়ে মুকলি আহ্বান জনাৰ লগত মুকলি সকিয়নি দিয়ে। এইটো তথা ভূ মাফিয়াৰ ৰাজনৈতিক দলবোৰৰ স্বাৰ্থ ৰেয়াৰ আৰ্ট এলিমেণ্টবোৰৰ অবাধ লুণ্ঠনৰ বাবে কৰা উচ্ছেদৰ বিৰোধিতা কৰে। প্ৰধানকৈ মিয়া সাম্প্ৰদায়িকভাৱে লক্ষ্য বাছি ল'লেও আদিবাসী জনজাতি অসমীয়া কোনো সম্প্ৰদায়ে ব্যাপক আৰু নিৰ্বিচাৰ উচ্ছেদকো বাছি যোৱা নাই। আজিৰ সভাই কৰ্পৰেট পুঁজি স্বাৰ্থত ৰাষ্ট্ৰীয় হিংসা প্ৰয়োগ কৰি কৰা এই উচ্ছেদৰ বিৰোধিতা কৰে। চতুৰ্থটো আজিৰ সভাই অসম চৰকাৰৰ ওচৰত ১ নম্বৰ অসমত স্বাধীনতাৰ পাছত গৰাখহনীয়া বানপানীৰ ফলত গৃহহাৰা হোৱা লোকৰ সংখ্যা, দ্বিতীয়তে বৰ্তমান চৰকাৰ দিনত উচ্ছেদিত মাটিৰ পৰিমাণ, উচ্ছেদিত লোকৰ সংখ্যা আৰু সেই মাটি কাক দিবলৈ লোৱা হৈছে, তৃতীয়তে এই চৰকাৰৰ মতে অসমত থকা বিদেশীৰ সংখ্যা ১৯৭১ চনৰ পৰা চিনাক্তকৰণৰ সংখ্যা, বিজেপি চৰকাৰৰ দুটা কাৰ্যকালত অসমৰ বহিষ্কৃত বিদেশীৰ সংখ্যা শ্বেতপত্ৰযোগে প্ৰকাশৰ দাবী তোলে। আৰু অন্তিম প্ৰস্তাৱযোগে আজিৰ সভাই এই সাম্প্ৰদায়িকতা বিৰোধী প্ৰয়াস অব্যাহত ৰাখি দল সংগঠন আৰু নাগৰিক সমাজক সামৰি লৈ এক বৃহত্তৰ গণ অভিৱৰ্তনৰ পোষকতা কৰে। যথেষ্ট হৈছে আৰু মুখ্য সভাপতি বেছিকৈ মাইক ল'বলৈ